আচ্ছা তই তাৰমানে এইবোৰ কামতে বিজি আছিলি কিন্তু বিহু মোৰ যে সঁচাকৈ বিশ্বাস হোৱা নাই তই যিটো কোম্পানীৰ ফালৰ পৰা প্ৰজেক্টটো পাইছ সেই প্ৰজেক্টটোৰ বছ টিকু হয় অ' গড কিন্তু বিহু এতিয়াতো কি কৰিবি তইতো টিকুৰ চেহেৰাও নাচাওঁ বুলি কৈছিলি কিন্তু এতিয়া তাৰ কোম্পানীয়ে তোক প্ৰজেক্ট দিছে আৰু সেই কোম্পানীটোৰ বছ টিকু হয় গতিকে তোৰ কিবা ডিছকাছ কৰিব লগা থাকিলে তাৰ লগতো ডিছকাছ কৰিব লাগিব তাকেতো মোৰ যে বিৰাট খং উঠিছে জানো কালি মানে ইমান বেছি খং উঠিলে একতো গম পালো যে সেই কোম্পানীটোৰ যিয়ে মোক মই লগ কৰিব গৈছো সেইজন টিকু হয় আৰু ছেকেণ্ড কথা কি খং উঠিলে জানো টিকুৰ ওচৰত টাইম আছিলে মোৰ লগত কথাটো ডিছকাছ কৰিবলৈ কিন্তু সি মোক জানি বুজি টাইম নিদিলে ক'লে মোৰ বোলে মিটিং আছে তুমি ৱেইট কৰিব লাগিব সেইকাৰণে লগ নকৰাকৈ গুচি আহিলো কোনে ৰৈ থাকে তাৰ কাৰণে হয় নেকি বিহু তাৰমানে তোকে জানি বুজিয়ে কৰিলে তই চাগে কিবা গড়বড় লগালি নহ'লে বাৰু সি তেনেকুৱা কৰিবনে তোৰ লগত তোৰে কাম হ'ব কিবা না কিবা এটা কৈছ তই যিটো কাৰণে টিকুৱে ভাবিলে তই যদি এনেকৈ ইমান হেৰি কৰি আছ সেইকাৰণে তোকো অকণমান চটোৱা যাওঁ সেইটো কাৰণে তোক ৱেইট কৰালে বাৰু পিছে তইতো কালি আহি দিলি বাৰু কিন্তু ডিছকাছ কৰিব আছিলে বুলি কৈছিলি নহয় সেইটো এতিয়া কি কৰিবি তাৰ লগতো কথা নাপাতিলে নহ'ব জুলি তই যে আৰু মইনো কি উল্টা পোল্টা কৰিম কচোন মই একো কৰা নাই দে বাছ ৰাতিপুৱা টাইমত মানে হেৰি সিহঁতৰ ঘৰত থকা হ'লতো সেইকাৰণে সি মোক ক'লে মোৰ লগতে তুমি যাব পাৰিবা ক'ত যাবা কোৱা বুলি কৈছিলে কিন্তু মই আকৌ বেছি জানৈচোন আৰু তাক এনেও দেখিবলৈ মন নাযায় তাৰ লগত আৰু গাড়ীত আহিবলৈ আছে নি খোজেৰে গুচি গ'লোগৈ সেইটো কাৰণে মানে সি মোক তেনেকুৱা কৰিলে ঐ যদি শুন না মই যদি এতিয়া তাক লগ কৰিব যাওঁ সি মোক তেনেকুৱাই কৰি থাকিব মোৰতো তেনেকুৱা লাগিছে সেইকাৰণে মোৰ ঠাইত তই গুচি যা তই তাৰ লগত গৈ পিনে কথাখিনি পাতি ল এইখিনিতে কথা ন মই কৰা বা তই কৰা একেই হ'ব তই যাবি নেকি যদি ক না তই গ'লে মানে ভাল আছিলে মোৰ যে যাবলৈ একেবাৰে মন নাই জানো কি যে আৰু বিহু তোৰ তাত মই গ'লে কেনেকৈ হ'ব আকৌ এইটো তোৰ কাম হয় মোৰ কাম নহয় নহয় মোৰ কাম বা আমাৰ দুজনী কাম হোৱা হ'লে বেলেগ কথা আছিলে কিন্তু এই প্ৰজেক্টটো তোক দিছে গতিকে তইতো যাব লাগিব ন তোকে কৈছে 5টা ডিজাইন স্কেচ কৰি দিবলৈ কিন্তু মই গ'লে কেনেকৈ হ'ব তই কচোন মই সেইবোৰ একো নাজানো তই মুঠতে এতিয়া টিকুক তেল মাৰিবলৈ চা যাতে সি তোৰ কথাবোৰ সোনকালে শুনে আৰু সোনকালে তাৰ লগত ডিছকাছ কৰিব পাৰ সি তোক যাতে টাইম দিয়ে তই যদি এনেকুৱা কৰি থাকো ক'ত হ'ব সি তেতিয়া বেছিহে তেনেকুৱা কৰিব মই কিন্তু জানাই দেই সেইটোতো হয় এতিয়া মোৰ কাম হয় তই গ'লেনো কেনেকৈ হ'ব তই গ'লেতো কৈ দিব তুমি কিয় আহিছা বুলি সেইটো হয় কিন্তু কি কৰিম কচোন মোৰ যে তাৰ ওচৰলৈ যাবলৈ একেবাৰে মন নাই দেই আৰু মই প্ৰথমতে যদি জনা হ'লে এই প্ৰজেক্টটো যিটো কোম্পানীৰ পৰা দিছে সেই কোম্পানীটোৰ বছ টিকু হয় বুলি তেতিয়া মই কেঞ্চেল কৰি দিলোঁ হয় মই হাতত নল'লোৱে হয় কিন্তু এতিয়া তেওঁলোকে এডভান্স মোক পে'ও কৰি দিলে নহয় আৰু মই কণ্ট্ৰেক্ট চাইন কৰা আছে এতিয়া যদি মই নকৰোঁ বুলি কওঁ তেতিয়া উল্টাই মইহে তেওঁলোকক পইচা দিব লাগিব আৰু মোৰ তেনেকৈ দিবলৈ একেবাৰে মন নাই মই মোৰ টকা এনেই যাবলৈ কিয় দিম আকৌ তাকো টিকুৰ কাৰণে সেইকাৰণে সেইটো মই বাদ দিব নোৱাৰোঁ ঠিক আছে জুলি তই অকলে যাব নালাগে কাৰণ তই গ'লেতো নহ'ব কিন্তু তই মোৰ লগতো যাব পাৰিবি কি ঠিক তই গ'লে মানে চাগে টিকুৱে তোৰ কাৰণে মোক টাইমটো দিয়ে ক'ব নোৱাৰি নহয় তই ওলাবি হা মোৰ লগত তো আমাৰ ঘৰলৈ যোৱাটো তই কি কৰ চাই ল'বি মিলাই ল'বি এই দুজনী কি কৰিছে বাৰু মই অথনিতে আহিলোঁ আৰু সিহঁতক কৈছিলে মোৰ বেছি কাম নাই সৰু কাম এটাত আহিছোঁ তহঁতে সোনকালে আহিবি বুলি কিন্তু এতিয়ালৈকে দুজনীৰ একো খা খবৰ নাই মানে ইহঁত দুজনীও যে ইফালে মোকে কয় মই বোলে ইহঁতক টাইম নিদিওঁ আজিকালি বিজি থাকোঁ এতিয়া আকৌ মই আহি আগে ৰৈ আছোঁ কিন্তু সিহঁতৰ খবৰ এটাও নাই ফোন এটাকে কৰি চাওঁ নেকি ক'ত আছে যদি সিহঁতে নাহে বা বেলেগ কিবা কামত বিজি আছে তেতিয়া মই আৰু এনেই ৰৈ থকাতকৈ গুচিয়ে যাব পাৰিম এনেকৈ অকলে অকলে ৰৈ থাকিবলৈ ভাল নালাগে নহয় তাতে স্কুলৰ পৰা বাহিৰে বাহিৰে আহিছোঁ মই ঐ বিহু পাহৰিছিলোঁ নহয় আজি নিতা আহিম বুলি কৈছিলে যে আমাক লগ কৰিম বুলি কৈছিলে অ' এতিয়াতো বহুত টাইম হৈ গ'ল তাৰ অথনি ফোন কৰা আছিলে জানো আহি পালোহি বুলি আমাক যাবলৈ কৈছিলে নহয় চাচোন আমি ইমানেই বিজি থাকোঁ মানে একদম তাইৰ কথা পাহৰিয়ে থাকিলোঁ তাইক খঙেই কৰিব নহ'লে ব'ল সোনকালে যাওঁ তাইক ফোন এটা কৰি চাওঁ ক'ত আছে তাৰপিছত আমি যাওঁ নহ'লে তাই বেয়াও পাব নহয় বেচেৰীজনী আজি স্কুলৰ পৰা বাহিৰে বাহিৰে আহিছোঁ বুলি কৈছিলে কিবা এটা কামত আহিছে বোলে সেইকাৰণে আমাকো লগ কৰি যাম বুলি কৈছিলে এতিয়া আমি যদি যাব নোৱাৰোঁ তাকে মই পাহৰিছিলোঁ চাচোন কেনেকৈনো নাপাহৰিম কচোন ইফালে টিকুৱে মোৰ মূৰটো গৰম কৰিছে ইমান বছৰ পিছত ক'ৰ পৰানো আহি ওলালহি তাকো সেই যিটো কোম্পানীৰ পৰা মই প্ৰজেক্ট পাইছোঁ সেই কোম্পানীটোৰ একেবাৰে GM বনি পিনে খং নুঠে নেকি সেইবোৰ টেনশ্যনটো এইবোৰ পাহৰিয়ে থকা হয় দেই নিতাক লগ পোৱাই নাই আকৌ বহুত দিন হৈ গ'ল তই ফোন এটা কৰ না নহ'লে ক'ত আছে তাইক সুধি লওঁ আমি তেতিয়া যাবলৈ অঁ তাকেতো তোৰ কথাখিনি শুনি শুনি ময়ে পাহৰি থাকিলোঁ তেতিয়ালৈ মনত আছিলে তাৰপিছত তই একদম মানে শ্বকিং নিউজ দি দিলি নহয় টিকু সেই কোম্পানীটোৰ বছ হয় বুলি মই চব পাহৰি থাকিলোঁ বাৰু নিতাক ফোন কৰি থাকি আমি গৈ থাকোঁ যাওঁতে ফোন কৰি ল'ম বেচেৰীজনী কিমান দেৰিৰ পৰা ৰৈ আছে তাই ইমান একো কাম নাই বুলি কৈছিলে সৰু কাম এটা আছে বোলে সোনকালে হৈ যাব বুলি কৈছিলে ৰেষ্টুৰেণ্টত ক'ৰবাত লগ পাম বুলি কৈছিলে আৰু মই ফোন কৰোঁ অঁ ৰেষ্টুৰেণ্টত লগ কৰিম বুলি কৈছিলে নেকি মোকো ফোন কৰিছিলে কিন্তু মই ভালকৈ মানে নুশুনিলোঁ এটা কি কৈ আছে তাৰমানে তাই স্কুলত যাব পালে যে তাৰে পাৰ্টি দিব নেকি আজি তেনেকুৱা হ'লে ভালেই আছে ঠিকছে দবাই খাই ল'ব যায় ন তাই আকৌ লগো নাপাওঁ নহয় তহঁত দুজনী আহি পালিহি মই এতিয়া ঘৰলৈ যাবলৈ লৈছিলোঁ আৰু তহঁতে কি কৰি থাক কচোন
ইফালে মোকচোন বহুত কৈ থাক নিকা তই আজিকালি টাইমে নিদিয় কলেজ ওলোৱাৰ পৰা একেবাৰে তই বিজিয়ে হৈ থাকিলি একদম মানে টাইমে নাপাওঁ আমাক লগ পাবলৈ ফোন চোন নকৰ বুলি কৈ থাক এতিয়া পিছে তহঁতেনো ক'ত বিজি হৈ আছিলি কচোন মই অথনিৰ পৰা 1 ঘণ্টাই হ'ব এতিয়া তহঁতৰ কাৰণে ৰৈ থকা সেইকাৰণে মই আমনি লাগিলে তাতে ফোনো কৰিছিলোঁ ফোন চোনো লগা নাই কিনো কৰি থৈছোঁ মোবাইল কেইটা সেইকাৰণে ভাবিলোঁ তহঁতে নাহিবি চাগে পাহৰি থাকিলি নে কি গুচিয়ে যাবলৈ লৈছিলোঁ ভাল আহি পালেহি এতিয়া কচোন দুইজনী ক'ত আছিলি ন আৰু তহঁত দুজনীতো ইনো একেলগে ঘূৰি ফুৰ তহঁতৰে ভাল আৰু দে মই আকৌ সদায় লগ পাব নোৱাৰো নহয় আজি সৰু কাম এটা আছিলে ভাবিলোঁ আহিছোঁ যেতিয়া তহঁতকো লগ কৰিম চৰি বেয়া নাপাবি আচলতে আমি বাহিৰতে আছিলোঁ পিহুৰ লগত এঠাইলৈ গৈছিলোঁ আৰু পিহুৱে যেনেকৈ কথাবোৰ কৈ আছিলে ন সেইবোৰ কথা শুনি মই মানে পাহৰি থাকিলোঁ তই যে মাতিছিলি বুলি তাইও নিজৰ টেনশ্যনো আছে আকৌ যিহে চকী নিও দিছে তই শুনিলে বোলে তয়ো আচৰিত হৈ যাবি জানো বাৰু সেইবোৰ পিছত পাতি থাকিম তই বহুত দেৰি ৰৈ থাকিব লগা হ'ল ন বেয়া নাপাবি দেই কি কৰিবা আৰু কচোন তাৰপিছত ঘপককৈ মনত পৰিলে আকৌ বাৰু তোৰ কি কাম আছিলেনো আৰু তই স্কুলত কেতিয়াবা কৰি আছ অঁ হয় নেকি কেনেকুৱা চকী নিউজ ন মোকো কবি কিবা বয়ফ্ৰেণ্ড চেফ্ৰেণ্ডৰ কথা নেকি তেনেকুৱা হ'লে যে মোৰ পৰা লুকাই নথবি আৰু দেই তহঁতে আজিকালি মোৰ লগত কথা শ্বেয়াৰ নকৰ লগ নাপাওঁ বেলেগ কথা কিন্তু কথাবোৰ ক'ব পৰা নহয় তহঁতে একোৱে নকওঁ আজিকালি মইতো গমেই নাপাওঁ মই স্কুলত আজি কৰা এমাহ হৈছে তহঁতক ক'ম বুলি মানে ফোন কৰিবলৈ সময় নাপাইছে যে নতুন সোমাইছে যে সেইকাৰণে কামবোৰ বেছিকৈ মোকে একদম দি দিয়ে আকৌ তথাপিও স্কুলত কৰি ভালেই লাগিছে বাৰু ভাল যে স্কুলৰ কামটো পালোঁ এতিয়া শান্তি আৰু এটা টাইম স্কুলত থাকিব লাগে বাকী টাইমখিনি বাৰু ফ্ৰীয়ে থকা স্কুলৰ পৰা আৰু তই যে এতিয়া আমাক লেকচাৰ দি আছিলি আমি তোক একো কথাই নকওঁ একো শ্বেয়াৰ নকৰোঁ বুলি তই যে স্কুলৰ পৰা এমাহ হৈ গ'ল এমাহত তোৰ এদিনো সময় নাপালি নে আমাক ফোন এটা কৰি 1 মিনিটৰ কাৰণে ফোনটো কৰি আমাক খবৰটো দিওঁ বুলি স্কুলত জব পালি বুলি কথা ক'বলৈ আহিছ অকল আমাক ক'লে নহয় ন নিজৰটো চাবি আকৌ বাৰু সেইবোৰ বাদে কোনে কাক কি ক'লে নক'লে এনেও গমটো পালোৱে এতিয়া কচোন হেৰি স্কুলৰ এমাহ হৈ গ'ল ন চেলাৰীটো পালি চাগে তই কিমান চেলাৰী দিছে ন তোৰে ভাল আৰু দেই কিবা এটাতো জব পালি এতিয়া ধুনীয়াকৈ জবটো কৰি থাকিবি আৰু মাহে মাহে চেলাৰীও আহি থাকিব ভালেই আছে দে লাহেকৈ বয়ফ্ৰেণ্ড এটা বিচাৰিবি তই বিয়া হ'ব লাগিব নহয় তোৰ বিয়াখন মই প্ৰথমতে খাব লাগিব তই যে পিহু কিনো কথাবোৰ কৈ থাক মই এতিয়া স্কুলত সোমাইছোহে আকৌ বিয়াৰ কথা মই ভবা নাই দেই 2 বছৰ বা এতিয়া ধুনীয়াকৈ স্কুলত কৰি পিনে অকণমান পইচা গোটাই লওঁ তাৰপিছতে কিবা ভাবিব লাগিব চেলাৰী এতিয়া মোক হেৰি 10,000 দিছে তাৰপিছত আকৌ বঢ়াম বুলি কৈছে মানে সেই নহয় ইয়াতে কথা পাতি থাকিবি নেকি মোৰ অথনিৰ পৰা থিয় হৈ ভৰি চৰি বিষাই গৈছে আকৌ তহঁতে ইয়াতে এটা সুধি আছ ব'ল আকৌ হেৰি আমি বহি পিনে কিবা এটা খাওঁগৈ আজি এনেই অকণমানকৈ তহঁতক মোৰ ফালৰ পৰা ট্ৰিট এটা দি দিওঁ তাৰপিছত স্কুলত জব পোৱাৰ পাৰ্টিটো তহঁতক ভালকৈ এদিনকৈ দিম বাৰু আজি জাষ্ট এনেই মানে কিবা এটা ট্ৰিট দি যাওঁ দেই আমাক ইমান একো নিদিলেও হ'ব মুঠতে তই যে জবটো পালি সেইটো আমাৰ ভাল লাগিছে বাৰু ব'ল আমাৰো ভোক লাগিছে বাৰু আমি এনেই লাঞ্চ কৰাৰ কথাই আছিলে কিন্তু তই আহিম বুলি ক'লি যে সেইকাৰণে ভাবিলোঁ একেলগে লাঞ্চ কৰিম বুলি এতিয়া ব'ল ভালকৈ কিবা এটা খাই লওঁ তহঁত দুজনীক যে ইমান দিনৰ পিছত লগ পাইছোঁ বৰ ভাল লাগিলে সঁচাকৈ দেই তহঁতৰ আজিও লগ নাপাম বুলি ভাবিছিলোঁ তহঁতে ইমান দেৰি কৰি আছিলি আকৌ ভাল যে লগ পালোঁ নহ'লেতো মই আহিবলৈ সময় নাপাওঁ ন আৰু তহঁতৰ সময় আছে যদি আমাৰ ঘৰলৈ আকৌ যাবি আকৌ এদিনকৈ মই বাৰু সময় নাপাওঁ তথাপিও আহিম কিন্তু এতিয়াতো স্কুলত সোমোৱাৰ পিছত আৰু দেওবাৰ দিনটোহে সময় পালে পাম আৰু তেতিয়া আহিব পাৰিম দে আগতে আকৌ মোৰ নিজৰ কাম থাকে যে সেইকাৰণে একেবাৰে সময় নাপাইছিলোঁ এতিয়া স্কুলত কৰিছোঁ এতিয়া দেওবাৰটো ফ্ৰী থাকিম যে তেতিয়া মই এইফালে একো কাম নাথাকিলে মানে তহঁতৰ তাতে আহি থাকিব পাৰিম আৰু লগ পাবলৈ তহঁতে যাবি আকৌ নাযাওঁ তহঁতে এদিনে যে গ'লি আৰু মোৰ বেয়াই লাগে কেতিয়াবা তহঁত দুজনী ওচৰত থকাৰ কাৰণে সদায় লগ পাই থাক মইহে লগ নাপাওঁ আৰু তহঁতক হ'ব দে এতিয়া কিনো আৰু বেয়াটো লাগে এতিয়া কৰিবিনো কি কলেজ শেষ হোৱাৰ পিছত চবৰে লাইফটো তেনেকুৱাই হৈ যায় এতিয়া জুলি আৰু মোৰ ঘৰৰ ওচৰত বুলিহে সদায় লগ পাই থকা হয় আৰু আমি একেলগে কিবা কামো কৰা হয় ক'ৰবাত যাব লগা হ'লে আমি দুজনী লগতে যাওঁ তেনেকৈ লগ পোৱা হয় যে তোৰ লগত আকৌ মিলাবলৈ নহয়গৈ তয়ো বুজি থাক এতিয়া তহঁতে স্কুলত সোমাই ল'লি ক'ত আৰু বাৰু একো নাই দে আমি সময় পালে যাম নহয় সেইটোও হয় বাৰু মোৰ ঘৰো ইয়াত হোৱা হ'লে কিমান ভাল আছিলে ন চাই লওঁচোন মই পাৰিলে মানে তহঁতৰ ঘৰৰ ওচৰতে ঘৰ এটা ল'ব লাগিব নে কি ক তেতিয়া ঠিক হ'ব ন তেতিয়া আমি 3জনী একদম একেলগে ফুৰিব পাৰিম ট্ৰিটটো দিয়াৰ কাৰণে থেংক ইউ দেই পিছে আমাক এনেকুৱা সৰু সুৰা ট্ৰিট দি পিনে ঠগিলে নহ'ব কিন্তু তই জব পালি গতিকে তাৰ পাৰ্টিটোতো একদম ভালকৈ দিব লাগিব গতিকে কোনদিনা দিয় কবি আমিও কোনদিনা ফ্ৰী থাকোঁ তোক জনাম বাৰু এদিনকৈ ভাল পাৰ্টি এটা লাগিব আকৌ দেই হ'ব হ'ব জুলি পিহু মই তহঁতক আজি এই ট্ৰিটটো দি পিনে ঠগিবলৈ অহা নাই নহয় আজি মানে এনেই ওলাই অহা আছিলে ন কাম এটা থকাৰ কাৰণে সেইকাৰণে ঘপকিনে মনত পৰিলে ভাবিলোঁ আহিছোঁ এতিয়া তহঁতকো লগ কৰি যাওঁ সেই বুলি পাতিলোঁ আৰু জবটো পাইছোঁ যেতিয়া আজি ট্ৰিটটো মানে মোৰ ফালৰ পৰাই তহঁতক দি দিলোঁ আকৌ সেইবুলি এইটো পাৰ্টি হিচাপত দিয়া নাই এনেই ট্ৰিট এটা দিলোঁ আৰু পাৰ্টিটো তহঁতৰ দুজনীক ভালকৈ দিম বাৰু আমাৰ ঘৰলৈ এদিনকৈ মাতিম দেই বাৰু এতিয়া মই গৈ থাকোঁ দেই জুলি পিহু বাই বাই তহঁতে ফোন চোন কৰি থাকিবি দেই হ'ব দে এতিয়া মই যাওঁ দেৰিও হৈছে নহয় অঁ ঠিক আছে নিতা গৈ থাক তোৰ আকৌ দেৰি হ'লে মানে গাড়ী পাবলৈ প্ৰব্লেম হৈ যাব নহয় বাৰু আমি টাইমটো পাম বাৰু যাম এতিয়া তোৰ লগতে কথা আকৌ তই কোনদিনা ফ্ৰী থাক সেইদিনাই কবি আৰু পাৰ্টিটোতো লাগিবই সেইটো আকৌ পাহৰি নাথাকোঁ দেই আমি আজি ট্ৰিটটো দিলি বুলি ভাবি নল'বি যে আমি পাৰ্টিটোৰ কথা পাহৰি থাকিলোঁ জব পাইছ ভাই তাতে 10,000 চেলাৰীও পাইছ এতিয়া কিবা এটাতো ইনকাম হ'ব গতিকে পাৰ্টিটোতো দিবই লাগিব
আৰু তোৰ জবটোৰ কথা শুনি পিনে সঁচাকৈ বহুত ভাল লাগিলে। ঠিক আছে, হ'ব দে পিহু। বাৰু এতিয়া মই গৈ থাকোঁ দেই। বাই পিহু, বাই জুলি।